নমস্কাৰ, আপোনালোকে চাই আছে B24 আছাম। এই মুহূৰ্তত মই ইমদাদুল হক। সমাগত বিধানসভা নিৰ্বাচন আৰু সমাগত বিধানসভা 26ৰ যি নিৰ্বাচন, এই নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে বিভিন্ন দলে বিভিন্ন ধৰণৰ ৰৌনক কৌশল সৃষ্টি কৰা পৰিলক্ষিত হৈছে। বাদ পৰি ৰোৱা নাই AIDFৰ প্ৰাৰ্থীসকল। মোৰ সৈতে উপস্থিত আছে AIDFৰ এগৰাকী প্ৰাৰ্থী। মই এই মুহূৰ্তত উপস্থিত আছো কাবাইটাৰীত, আৰু কাবাইটাৰীত মই উপস্থিত আছো প্ৰাৰ্থীগৰাকীৰ ঘৰত, ডক্টৰ মহৰ আলী, সমপতি ডক্টৰ। গতিকে ডক্টৰ মহৰ আলীক মই এই মুহূৰ্তত মই B24 আছামৰ চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছো। হাই, নমস্কাৰ। মোৰ নাম ডক্টৰ মহৰ আলী, হোমিওপতি। পোনপ্ৰথমে মই B24 আছামৰ পৰিয়ালবৰ্গক, বিষয়বৰ্গক মোৰ তৰফৰ পৰা মই ধন্যবাদ যাচিছো আৰু পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা যাচিছো। ডক্টৰ মহৰ আলী, আপোনাৰ সৈতে কিছু মই কথা এক্সক্লুজিভ সাক্ষাৎকাৰত মই এই মুহূৰ্তত এইকাৰণে উপস্থিত হৈছো, আপোনাৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আপুনি এজন ব্যৱসায়িক আৰু আচলতে আপুনি এজন দলৰ যথেষ্ট ভাল কৰ্মী। বিগত দিনে আপুনি যথেষ্ট AIDFৰ কাৰণে আপুনি যথেষ্ট মেহনত কৰিছে। হয়, মই একচুৱেলি মই UDF সৃষ্টিৰ পৰাই UDF কৰো, যদিও হোমিও ডাক্তাৰ, কিন্তু সময়ে সময়ে মই UDFৰ লগত প্ৰায় কামতে মই জড়িত হৈ থাকো। আর এইবার নবগঠিত সিজন গ্রাম 17 নং সিজন গ্রাম সমষ্টি হওয়ার বাবে মই এই দলের পৰা প্রার্থিত্ব প্রত্যাশী। যদি দলে বিবেচনা করে আজমল হুজুরে মোক টিকিট দিয়ে, মই ইনশাল্লাহ ইলেকশন খেলিম। আপোনালোকে দোয়া এবং আশীর্বাদ কৰিব। ডক্টৰ মহৰ আলী ডাঙৰীয়া, আপোনাক পুনৰাই মই প্ৰশ্ন কৰিবলৈ বাধ্য হৈছো। আপুনি এগৰাকী চিকিৎসক, হোমিওপেথি চিকিৎসক, কিন্তু আপুনি হঠাৎকে এই সিজন গ্ৰাম সমষ্টি, যি ডাঙৰ এটা সমষ্টি, এই সমষ্টিখনত আপুনি নিৰ্বাচন কৰাৰ কাৰণে কি কাৰণে আপুনি মন মেলিছে? কি উদ্দেশ্য কি আপোনাৰ? মই হঠাৎকৈ অহা নাই। মই যোৱা 16 চনত, তেতিয়া চন্দন কুমাৰ চৰকাৰ বিধায়ক আছিল, তেতিয়াৰ পৰাই মই বহুত জড়িত হৈ পৰো। আৰু তেতিয়া অনন্ত কুমাৰ মালদেৱে টিকিট বিচাৰিছিল, আৰু তেওঁক মই হাৰে হিমুজে টকা পইচা দি মই তেওঁক টিকিট আনি দিছিলো। আৰু তেতিয়া মই কিছু কামো কৰিছো ৰাস্তা ঘাটৰ। আৰু তেতিয়াই মই ভাবিছো, যদি এই সমষ্টিটো কেতিয়াবা জেনাৰেল হয়, তেনেহলে মই এই সমষ্টিত ইলেকশন খেলিম। এইটো মই আগৰ পৰাই মোৰ পৰিকল্পনা আছে। আৰু সেইমতে মই কেতিয়াবা মানে মানুহক কৈও আছিলো। আৰু এই সমষ্টিৰ চুকে কোণে মই গোটেইখিনি জানোৱেই, খালি নতুনকৈ কেইটামান জিপি আহিছে, সোমাইছে, সেইকেইটাহে অলপ কম চিনি, কিন্তু মোৰ সেইফালেও বহুত পৰিচিত মানুহ আছে। আৰু এইবাৰ মই সেইবিলাকো ঘূৰি আছে আপুনি? ঘূৰি আছো অলৰেডি। সমষ্টিটো গম পায় আপুনি? 130 কিলোমিটার রাস্তা, প্রায় একদম আপনার ধনতালার পৰা এই কুকিলালৈকে, জপিয়ালৈকে প্রায় 130 কিলোমিটার রাস্তা। মোৰ গোটেইখিনি চিনাকি আছে। প্ৰিয় দৰ্শক বন্ধুসকল, আপোনালোকে চাই আছে B24 আছাম। গতিকে এগৰাকী ব্যক্তি আচলতে জনদৰদী নেতা, আৰু আচলতে আমি দেখিবলৈ পাইছো বিগত দিনত তেওঁ আচলতে দুখীয়া ৰাইজৰ হৈ যথেষ্ট কাম কৰে। আৰু এটা কথা ক'ব লাগিব, মৌলানা বদৰুদ্দিন আজমল কিন্তু আচলতে দুখীয়া দৰদী মানুহৰ কিন্তু যথেষ্ট ভাল পায়। এগৰাকী ব্যক্তি কিন্তু আচলতে জনদৰদী নেতা। এই কাৰণে কৈছো, তেওঁ পূৰ্বতেও যথেষ্ট দুখীয়া মানুহক সহায় সহযোগিতা কৰিছে। কিন্তু আচলতে এগৰাকী ব্যক্তি যদি দুখীয়া মানুহক সহায় কৰিব লাগে, তেনেহলে আচলতে এটা প্লেটফৰ্ম লাগিব। এইগৰাকী প্লেটফৰ্মৰ কাৰণে এইবাৰ মেল মেলিছে আপোনালোকৰ জনসেৱা কৰাৰ কাৰণে। গতিকে আপোনালোকে এইবাৰ কাক নিৰ্বাচন কৰিব, সেয়া হৈছে পৰৱৰ্তী পৰ্যায়ৰ লক্ষণীয় হ'ব। কিন্তু দলে কাক, কোনগৰাকী ব্যক্তি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব, আহিছে দলে বুজিব। গতিকে এইবাৰ মহৰ আলী, আপোনাৰ সৈতে পোনপটীয়া মোৰ প্ৰশ্ন থাকিব। গতিকে এইবাৰ যেহেতু আপুনি দেখিছে যে এই দক্ষিণ নবাইপুৰী সমষ্টি, এইটো কিন্তু এইবাৰ সিজন গ্ৰাম হৈ গ'ল। পূৰ্বত কিন্তু দক্ষিণ নবাইপুৰী সমষ্টি আছিল। আপোনালোকৰ বিধায়ক হয়তো প্ৰদীপ চক্ৰ গোৱাল, তাৰ আগৰ বিধায়ক আছিল মালু AIDFৰ। কিন্তু বৰ্তমানৰ যি সিজন গ্ৰাম সমষ্টিত নেতৃত্ব কৰি আছে আব্দুল বাতেন খন্দকাৰ, পূৰ্বত আছিল উত্তৰ নবাইপুৰী সমষ্টি। এই সমষ্টিত আব্দুল হাই নাগৰী আৰু আব্দুল বাতেন খন্দকাৰ ইতিমধ্যে বিধায়ক হৈ গ'ল, আৰু মাত্ৰ কেইটামান দিন আছে বাকী, তাৰপিছতে তেওঁলোকৰ কাৰ্যকাল শেষ পাব। গতিকে আপোনাক যদি ৰাইজে নিৰ্বাচিত কৰে এইবাৰ, AIDF ঠিকা যদি আপোনাক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে আপোনাৰ বিধায়ক কাৰ্যকালত, প্ৰথম কাম আপোনাৰ কি হ'ব? প্ৰথম কথাটো হৈছে, যেতিয়া মালো চাহাবে MLA হল, তেতিয়া এই দক্ষিণ সমষ্টিত বহুত কাম কৰিছে ৰাস্তা ঘাটত। কিন্তু দুৰ্ভাগ্যবশত এই সমষ্টিটো বুলি কোনো কথা নহয়, সারা আসামতে কি হৈ গ'ল, মানে এলায়েন্স হৈ গ'ল।
এলায়েন্স হয়ে যাওয়ার ফলত কি হল এই সমষ্টিটো প্রদীপ সরকারক দি দিলে সেই কারণে আমি বহুতখিনি পিছুৱাই গলো ইউডিএফ দলটো নহলে আমি হয়তো এই এইবার যেটো ধুবরী লোকসভা হয়ে গেল তাতেও আমার হুজুর হারার কোনো কথা না আছিল কিন্তু এলায়েন্স হওয়ার কারণে বহুতগুলা সিট দিয়ে দিছে যেহেতু আমার বিরুদ্ধে খাটার কারণে আজি আমার হুজুরে হারি গেছে তে যি কি নহক বাতেন সাহেব আছিল উত্তর সমষ্টির বিধায়ক তেখেতৰ এই 13টা জিপিত কোনো অবদানে নাই কোনো অবদান নাই তেখেতে এই অঞ্চলের বিধায়ক নহয় সেই অঞ্চলের পৰা এবাৰ এই অঞ্চলত পৰিছে গতিকে তাৰ কোনো অবদান নাই গতিকে সেই বিষয়ে ইয়াৰ মানুহ ইমান জ্ঞাত নহয় কিন্তু তাৰ ভিতৰত কি আছে বাহিৰত কি আছে মানুহ বুজিব কেতিয়া যেতিয়া তেওঁক নিৰ্বাচিত কৰিব তেতিয়াহে আৰু মোৰ এইখিনি মানুহ প্ৰায় মানুহ মোক চিনি পায় প্ৰায় মানুহে মোক চিনি পায় আৰু কথা হল যে মই যদি বিধায়ক হ'ব পাৰো সিহঁতক মই কি কাম কৰিছে মই জানো কিন্তু মই যদি বিধায়ক হ'ব পাৰো মই দুখীয়াৰ লগত সদায় থাকিম এই অঞ্চলের যিমান ব্রিজ নাই সেই ব্রিজ হওয়ার কারণে মই চেষ্টা কৰিম আৰু রাস্তা ঘাট একেবারে বেয়া সেইবিলাকৰ মই গুৰুত্ব দিম এই অঞ্চলত আৰু গৰাখহনীয়া আছে সেইবিলাকৰ মই গুৰুত্ব দিম তাৰপিছত বেছিভাগ মানুহ বহুত মানুহ খাস মাটিত বসবাস কৰি আছে অলরেডি সরকার এইবিলাক ভাঙি দিয়ে আছে কিছুমান জায়গা দি দিছে কিন্তু মই সরকারক মই অনুরোধ জানাম যে এই মানুহখিনি যদি ভারতীয় গতিকে হাৰাশাস্তি কৰিব নালাগে এই মানুহখিনি কাগজ পাতি দেখি এই মানুহখিনি কোনোবা জায়গাত ঠাই দিব লাগে এইটোক মই 100% গুৰুত্ব দিম এই মানুহখিনিক যাতে 1 বিঘা 1.5 বিঘা করে মাটি দি বসতি করে দিয়া যায় এইটো মই অনুরোধ জানাম মই যদি বিধায়ক হ'ব পাৰো আর মই হোমিও ডাক্তারি করে যি পয়সা পাও মই নিজেও খাও আনকো কিছু খুৱাও কিন্তু এইটো দি ইমান সেৱা কৰিব নোৱাৰি কিন্তু মই যদি এমএলএ হ'ব পাৰো তেনেহলে মই ইনশাআল্লাহ পাৰিম মোৰ ইমান টাকা পয়সার লোভ নাই মই ফ্রি কৰিব পাৰিম মোৰ বিগত দিনত মোৰ বহুত অৱদান আছে কিন্তু হয়তো মানুহ নাজানে যিজন মানুহ মোৰ লগত চলিছে সেইজন মানুহ কিন্তু মোক ভালকৈ জানে যে তেখেতে ভোটটো যদি টিকিট পায় এনেও ভোটটো দি দিম হাজাৰ হাজাৰ মানুহ মোক চিনি পায় আর সিহঁতে কৈয়ে থাকে যে মহৰ ডাক্তাৰ টিকিট পালে 100% জিকিব কোনো সন্দেহ নাই তেওঁক কোনেও ৰোধ কৰিব নোৱাৰে ইমান মোৰ গ্যাৰেণ্টি দি মই ক'ব পাৰো মোৰ পৰা 30-40 হাজাৰ মানুহ মোক এনেও চিনি পায় খালি যে এজিপিৰ মানুহ চিনি পায় কংগ্ৰেছৰ মানুহ চিনি পায় বিজেপিৰ মানুহ চিনি পায় ইউডিএফৰ মানুহ চিনি পায় এনেকুৱা নহয় মোক যিকোনো মানুহে চিনি পায় আৰু এই অঞ্চলৰ যিমান হিন্দু মানুহ আছে যিবিলাক মানুহ মোক চিনি পায় সিহঁতে মোক ভোট দিব দান বৰঙিৰ ক্ষেত্ৰত মোক মোৰ ওচৰত হিন্দু মানুহ আহিলেও মই পইচা দিওঁ আৰু মুছলমান মানুহ আহিলেও মই পইচা দিওঁ মই জাতি ভেদাভেদ একেবাৰে নকৰো কাৰণ মই যিটো মেডিচিনৰ মোৰ ব্যৱসায় ইয়াতে সকলো ঔষধে একেই কাম কৰে জাতি ধৰ্ম নিৰ্বিশেষ কোনো কথা নাই সকলো মানুহৰ সমান কাম কৰে গতিকে মই হিন্দুৰ মাকো যেনেকৈ চিকিৎসা কৰো মোৰ মাকো তেনেকৈ মই চিকিৎসা কৰো মোৰ লগত কোনো জাতি ভেদ নাই তুচ্ছ নিচ্ছ নাই গতিকে মই যদি বিধায়ক হ'ব পাৰো ইনশাআল্লাহ মই সকলো মানুহ সমান দেখিম আৰু এটা কথা হল অলৰেডি মই যেহেতু মুছলমান ধৰ্মৰ মানুহ মই এই বিল্ডিংটো পৰে প্ৰায় 4000 স্কয়াৰ ফুট মই 3 বছৰ আগতে কৈছো মই যদি বিধায়ক হ'ব পাৰো এই বিল্ডিংৰ গ্ৰাউণ্ড ফ্লোৰটো গোটেইখিনি মই মছজিদৰ নামত চিৰদিনৰ কাৰণে মই ৰেজিষ্টাৰ দি দিম এইটো কিন্তু বহুত ডাঙৰ কথা এই বিল্ডিংটো মই দিম আপনি যেটো বিল্ডিংত বহি আছে এই বিল্ডিংটো 4000 স্কয়াৰ ফুট ইয়াৰ কমসে কম 5-6 কোটি টাকা দাম হ'ব 4 কোটি হলেও হ'ব কিন্তু মই সঁচাকৈ দি দিম মোক কোনেও ৰোধ কৰিব নোৱাৰে ইনশাআল্লাহ মই দি দিম মছজিদ বনাই দি দিম বিধায়ক যদি হ'ব পাৰো মই হিন্দুসকলৰ কাৰণে কি কৰিম হিন্দুসকলৰ কাৰণে মোৰ দৰমহাৰ পৰা মই প্ৰত্যেক মাহতে মই পইচা দিম হিন্দুসকলক দিম হিন্দুসকলে যদি মন্দিৰৰ পইচা খুজে তথাপি মই দৰমহাৰ পৰা দিম মই আপোনাক আজি কৈছিলো কেণ্ডিডেট কেইজন আমি কেণ্ডিডেট 9 জন প্ৰাৰ্থী আমাৰ দলৰ পৰা গাইডলাইন দিছিল ফৰ্ম ফিল আপ কৰিব লাগে 10 দিনৰ ভিতৰত আমি গুৱাহাটীত যাই সেই 10 দিনৰ ভিতৰত ড্ৰাফট কাটি 50,000 টাকা ড্ৰাফট কাটি ফৰ্ম জমা দিছো আৰু দল চলাৰ কাৰণে অসুবিধা হোৱাৰ কাৰণে ইয়াতেও 50,000 কোটি টাকা ধৰিছিল সেইটোও দিছো তাৰ পিছতো মই প্ৰতিটা জীৱত য'ত যি পাৰো মই আগৰ পৰা সহায় কৰিয়ে থাকো বহুত সহায় কৰি থাকো মই পঞ্চায়ত বোৰ্ডতো মই বহুত সহায় কৰিছো আজমল হুজুৰৰ লগত আপোনাৰ কেনেকুৱা আজমল হুজুৰে মোক একদম ভালকৈ জানে এই ৰুমতে আজমল হুজুৰ আহে মোৰ ওপৰৰ তালাটো আজমল হুজুৰক দিয়ে দিছো তাতেও হুজুৰ আহি মিটিং কৰিছে এনেও আহিছে গোটেই মোৰ ঘটনাটো আজমল হুজুৰে জানে আর আজমল হুজুর মই এজন যে ধর্মীয় প্রাণ মানুষ মই যে আল্লাহ ভগবানক বিশ্বাস কৰো এইটো আজমল হুজুরেও জানে আজমল কয়ও মহৰ ডাক্তাৰ খুব ভাল মানুহ ইমানদাৰ মানুহ গতিকে মোৰ ভিডিঅ'টো যদি আপোনালোকে সাক্ষাৎকাৰটো যদি মোৰ চাইছে ইউডিএফৰ প্ৰতিগৰাকী কৰ্মীসকলক মই অনুৰোধ জনাইছো আপোনালোকে কমেন্ট কৰিব কোনগৰাকী পাৰ্টিৰ দ্বাৰা এই সমষ্টিখন উদ্ধাৰ হৈছে যে আমি এই জন্য এজন প্ৰাৰ্থী হলো আজমল হুজুৰক মই এটাই অনুৰোধ জনাম
করজোরে অনুরোধ জানাম যে তেখেতে যাতে এই 9 জনের পৰা প্রার্থী দিয়ে মানুহৰ আবেগ লৈ যাতে খেলা নকৰে, কারণ আবেগ লৈ খেলা কৰিলে এইটো ভাল নহয়, দলৰ কোনো ইমেজ ভাল নাথাকে। যদি আজমল হুজুৰে যদি আপোনালোকক 9জনৰ মাজত টিকিট নিদিয়ে তেনেহলে আপোনালোকে কি কৰিব, পৰৱৰ্তী আপোনালোকৰ ৰাজনীতি ভৱিষ্যত কি হ'ব? আমাৰতো যদি আমাৰ 9 জনের ভিতৰত নিদিয়ে, যিজন মানুহ আহিলে হয়তো বিধায়ক হ'ব পাৰে, কিন্তু আমাৰ কৰ্মী থাকিব নাথাকিব আমি গম নাপাওঁ, ভৱিষ্যতে দল থাকিব নাথাকিব সেইটো মই গম নাপাওঁ। কাৰণ প্ৰদীপ সরকারক দিয়াৰ কাৰণে প্ৰদীপ সরকাৰে কথা দিছিল যে মই 50% কাম দিম ইউডিএফৰ মানুহক, কিন্তু এটা কামো দিয়া নাই প্ৰদীপ সরকাৰে। গতিকে এনেকুৱা ঘটনা মানুহ কৰিয়ে থাকে। গতিকে আমি এজন বিশ্বাসী মানুহক দিবলৈ অনুৰোধ জনাম, যিজনে ইউডিএফক ভুলি নাযাব, ইউডিএফৰ কৰ্মকৰ্তাক ভুলি নাযাব, এনেকুৱা মানুহক টিকট দিবলৈ মই অনুৰোধ জনাম। যদি আমচুৰ প্ৰাক্তন সভাপতি ৰেজাবুল কৰিম সাহেবক যদি টিকিট দি দিয়ে পক্ষত কৰে এই সমষ্টি, আপোনালোকে কেণ্ডিডেটে বিৰোধ কৰিব নেকি? সেইটো বিৰোধ করার কোনো কথা নাই, আমি তো দলের মানুষ, দলের হয়ে কাম করি। কথা হৈছে নচিবত থাকিব লাগিব, নচিবত থাকিলে হিও হব পাৰে, কিন্তু আমি তাক এটাই অনুৰোধ জনাম আৰু হুজুৰক অনুৰোধ জনাম, তেখেতে আহিছে ওয়েলকাম, আহাৰ কাৰণে মই ভাল পাইছো, কিন্তু তেখেতে হয়তো এইবাৰ এমএলএ নহলেও হয়তো এমপিৰ প্ৰয়োজন আছে, খালি বিধানসভাত কথা কলে তো নহব, আমাৰ পাৰ্লিয়ামেন্টতো কথা কব লাগিব। গতিকে তেখেতে হয়তো মালিকে কিজন তেখেতক এমপি বনাই দিব, ধৈৰ্য ধৰিব লাগিব। আৰু যদি তেখেতে এইবাৰ টিকিট লয় সে নচিবত থাকিলে পাব পাৰে, কিন্তু সেইটো মই কেনেকৈ কম। আপুনি টিকিট পাবনে? মই 100% আশাবাদী, ইনশাআল্লাহ মই টিকিট পাম। আপুনি টিকিট পাব? মই 100% টিকিট পাম। ইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত আপোনাৰ ফোনত কথা হয়? আগতে হৈছে, বৰ্তমান নহয়। বৰ্তমান নহয়। আগতে হৈছে। যদি আপোনাক এই সমষ্টিত টিকিট হিচাপে টিকিট দি পক্ষত কৰে তেনেহলে আপোনাৰ কাৰ লগত যুঁজ হ'ব? মোৰ যুঁজে নহয় কারোর লগত, কারণ মোক যিমান মানুহ চিনি পায়, এজন মানুহ যদি এটা কৰি ভোট কালেকশন কৰে মই 1 লাখ ভোট পাম, এনেকুৱা মোৰ চিনাকি আছে। দৃঢ় বিশ্বাস, একদম য'ত যাব খালি মোর নাম কলে, মোর ইমান বংশ পৰিচয় গোষ্ঠী বন্ধু বান্ধৱী আছে, খালি একবার পরিচয় দিলে তেখেতেও মোর গোষ্ঠীর নিচিনা লাগে। এতিয়া মোৰ লগত সাক্ষাৎকাৰ কৰি আপোনালোকৰ আপোনাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে, আপনি আহাতে ভাল লাগিছে। এই পৰ্যায়ে আপুনি আপোনাৰ গতিকে আপনি হঠাৎ করে আহিছে, ময়ো প্ৰিপেয়াৰ নাছিলো, তথাপিও ভাল লাগিছে। আপনি এই সাক্ষাৎকাৰত আপনি আপোনাৰ কৰ্মীসকলক, দলৰ কৰ্মীসকলক কি আহ্বান জনাব? মই আমাৰ ইউডিএফ দলৰ কৰ্মীসকলক এটাই আহ্বান জনাম, আপোনালোকে দল কৰি থাকক, দলৰ কাম কাজ বহুত বাকি আছে, সেইখিনিও কৰি থাকক, আৰু দেখা যাব ঈশ্বৰে কি কৰে, কোনে টিকিট পায় নাপায়, আমি জনেই পাক তেখেতক আমি জিকাব লাগিব। কিন্তু কথাটো হৈছে যে আমাৰ পুৰাণা মানুহক দিলে মই নথৈ আনন্দিত হম। এবাৰ সমষ্টি চিজন গ্ৰাম সমষ্টি ইউডিএফৰ যিগৰাকী কেণ্ডিডেট আহিব সমষ্টিৰ পৰা ইউডিএফ জিকিবনে? 100% জিকিব। 100%? 100%। আপোনালোকৰ লগত কাৰো লগত কণ্টেষ্ট নহয়? মই টিকিট পালে কণ্টেষ্ট নহয়, মই কণ্টেষ্ট পাম ইনশাআল্লাহ। আপনি সমষ্টি গোটেইকেইটা জিপিৰ নাম জানে? গোটেইখিনি জানো, মই জানে? গোটেইখিনি গৈছিল? একবার গৈছো, আৰু মই আগৰ পৰাই জানো, মই আগৰ পৰাই জানো, যেহেতু একবার বিধায়ক জিকাইছো, 13টা জিপি তো আপনার কলুয়ে, এই 13টা জিপি তুমি আগৰ পৰাই জানো, আর বাকি যি কেইটা আছে 11টা, তার 5-6টা জিপি হেমারও আছে নাকি, তথাপি আমি গৈছো, আঞ্চলিক কৰিছো, চিনাকি হৈছে, আৰু নতুন পুরানা মানুহ বহুত চিনাকি ওলাইছে। আপনি বিধায়ক হলে আপনার উল্লেখযোগ্য প্রথম কামটো কি হব? মোৰ প্ৰথম কামটো হৈছে ফান পোৱাৰ পিছত নাকি, নাই, আপনি বিধায়ক হলে আপনি প্রথম উল্লেখযোগ্য সমষ্টিত কি কাম কৰিব? চোখে ধৰা কাম। মই প্ৰথম তো বিধায়ক হোৱাৰ পিছত মই প্ৰথম কামটো কৰি মোৰ ঘৰটোৱে মছজিদ বনাই দিম, এইটো মোৰ পক্ষে বহুত ডাঙৰ কাম, আৰু ৰাইজৰ কাৰণে এইটো ভাগ্য এটা, যদি মোক বনাব পাৰে, আৰু যদি নবনায় সেইটো সিহঁতৰ কথা, মোৰ আফসোস নাই। আৰু মই যদি বিধায়ক হ'ব পাৰো, প্ৰথম কাম মোৰ এই ঘৰটো মছজিদ বনাই দিয়া। যে ৰাইজৰ মাজত গৈ আছে আপনি, গৈয়ে আছো, কেনেকুৱা সঁহাৰি পাইছে? সঁহাৰি 100% পাইছো, যে আপনি টিকিট পালে তো কথাই নাই, এনেকুৱা সঁহাৰি দিছে। কিন্তু সকলে কয় যে টিকিটটো নচিবৰ বস্তু, দিবও লাগিব আজমল হুজুৰে, তেখেতে নিদিলে তো আর আমি আনি দিব নোৱাৰিম, কিন্তু আপনি টিকিট পালে যে জিতিব ইয়াতে কোনো সন্দেহ নাই। আপনি কিমান দিন হয় ইউডিএফ কৰে? মই এই দল জন্মৰ পৰাই কৰো, জন্মৰ পৰা? 20 বছর আগৰ পৰাই। বৰ্তমান বঙাইগাঁও ডিষ্ট্ৰিক্টৰ জিলা অফিসটো ক'ত আছিল? আমার লেংচি সিংহার আগত ক'ত আছিল? এইটোৱে আছিল, ইয়াতে বহুত কাম কৰিছে, কাবাইটিত আছিল কিছুদিন, কাবাইটিতে সুরমান ভাইৰ ঘৰত আছিল, তেখেতে ৰুমটো নিদিয়াৰ কাৰণে মই ইয়াত মই কৈছো যে মই দি দিম, আৰু মই বিল্ডিংটো তেতিয়াই দি দিছো, তেতিয়াৰ পৰা ব্যৱহাৰ কৰি আছে। এইবাৰ হয়তো ইলেকশন আহিছে, তাৰ কাৰণে 2-3 মাহৰ কাৰণে লেংচি সিংহাত এটা লোৱা হৈছে, সৰু এটা অফিস, সেইটো আৰু কিমান দিন থাকিব, ভাড়াও বহুত হ'ব, 6-7 হাজাৰ কৰি ভাড়া দিলে বহুত টকা,
আর মই যিটো রং দিছো 8 বছর তো দিল 5 বছর দিছো 5 বছর নাম্বার লিখি দিছো আর 3 বছর আগত দিছো ইয়াতে 15 লাখ টাকা ভাড়াই হয়ে যাব যদি মই ভাড়া লওঁ আমি দেখিবলৈ পাইছো কিন্তু মই ফ্ৰী দিছো আমি দেখিবলৈ পাইছো ছচিয়েল মিডিয়াত যথেষ্ট প্ৰাক্তন সভাপতি ৰেজাবুল কৰিম আমচুৰ তেওঁ চিজেনগ্ৰাম সমষ্টিত অলৰেডি এইডোখৰ প্ৰাৰ্থী হিচাপে তেওঁ যথেষ্ট পাব্লিচিটি কৰি আছে। তেওঁ ইতিমধ্যে আমি শুনা পাইছো যে টিকেট ফাইনেল, আপোনালোকে কি ক'ব? আমি শুনা নাই ফাইনাল বুলি শুনা নাই। ফাইনাল হলে তো সেনেকৈ প্ৰচাৰ কৰিব লাগিব হয় না নহয়? তো ফাইনাল বুলি শুনা নাই। আমি শুনিছো তেখেতক টিকিট দিয়াৰ কথা কৈ আনিছে বুলি শুনিছো, কিন্তু শুনা কথাৰ কি ভেলু আছে? আমি হুজুৰক কৈছো, হুজুৰ কৈছে নহয় ফাইনাল নহয়, টিকিট দিয়াৰ কথা কৈ হয়তো আনিছে কিন্তু ফাইনাল নহয়, এইটো বিবেচনা কৰা হ'ব। আপুনি লাগি আছে? আমি লাগি আছো। টিকিট মই বুলি নহয়, আমি 9জন প্ৰাৰ্থীৰ 7জনে লাগি আছো। পুৰা মই আশাবাদী? 100% আশাবাদী। আর যিকেইটা ক্যান্ডিডেট আছে যদি মোক টিকিট দিয়ে মই তো ভাবো কোনেও বিৰোধ নকৰে। মোৰ বিৰোধ কৰা মানুহ কমে ওলাব। আৰু এটা কথা কওঁ, ক'ব পাৰে। মই প্ৰতিনিধি হলে মোৰ কাৰণে মোৰ এই ঘৰৰ দরজা সদায় খোলা থাকিব ৰাইজৰ কাৰণে। কোনোদিনে মই নকওঁ, মই যদি মোৰ জানটো ভাল থাকে মই কোনোদিনও ৰাইজক নকওঁ যে কালি আহিবা, ইমান ৰাতি হৈছে দেখা নকৰো, এইবিলাক মোৰ নহব। যেহেতু মোৰ ৰাতি উঠা অভ্যাস আগৰ পৰাই, মোক যেতিয়াই মাতিব তেতিয়াই পাব ৰাইজে, এই এটা সুবিধা পাব ৰাইজে। তেতিয়া মোক ছাৰো ক'ব নালাগে, মোৰ ওচৰত আহি বেল মাৰি বহি থাকিব নালাগে, এইটো একদম 100% পাব। মই শেষ দিব খুজিছিলো আৰু এটা কথা মই সুধিম। আপুনি আচলতে অনলি ফাৰ্মাচী কৰে না বেলেগ কিবা কৰে? আগতে কৰিছিলো, মানে যেতিয়া মই হোমিও ডাক্তাৰ হৈছো তেতিয়া হয়তো কিছু পাৰ্লাৰ ব্যৱসায় কৰিছিলো, এইটো 1-2 বছৰ। তাৰপিছত মই বাঞ্চাৰ স্কুল কৰিছিলো। মাইনৰিটি এলেকা আৰু এই এলেকাত নিৰ্বাচন কৰিলে যথেষ্ট টকা পইচাৰ প্ৰয়োজন আছে, আপুনি সাহস কৰেনে? হ্যাঁ, মই পইচাৰ ক্ষেত্ৰত মোৰ মাটি আছে, মোৰ দেউতাকৰ মাটি আছে, মোৰ নিজা মাটি আছে। এইবিলাক মাটি তো 20 বছৰ আগত কিনিছো, বহুত কম দাম। তাতে মোৰ ৱাইফৰ মাটি আছে। হ্যাঁ, মোৰ মাটি এইটো 3 কাঠা 6 লাচা। তাৰপিছত মোৰ ঘৰত মাটি আছে, চলন্ত পাৰাত মোৰ 1 বিঘা মাটি আছে, সেইটো বিক্ৰী কৰিলেও মোৰ 80 লাখ টকা যাব। অনন্ত কুমার মালদেবে 4-5 লাখ টাকা দিছিল আমাক, বাকি আমি সব 2 লাখ 3 লাখ করে চান্দা তুলি 20 লাখ টাকাতে ইলেকশন শেষ করেছি। আর মোর এটা 1 বিঘা মাটি বিক্রি করলে মোর ইলেকশন পার হয়ে যাব ইনশাল্লাহ। হয়, টাকার কথা মই ভাবাই নাই, এইটো আরামসে হয়ে যাব। ৰাইজে ভোট দিলে টকা প্ৰয়োজন নালাগে। রাইজে টাকা লৈ ভোট নিদিয়ে, ভোট দিব রাইজে যাক ভাল লাগিব, যে এই মানুহজন ভাল আছে সৎ আছে, সেইটো আশীর্বাদ। টাকা দিলে বুলিয়ে যে জিতিব সেইটো নহয়। চন্দন সরকারে কিমান টকা দিছিল, কেনেকৈ হাৰি গল। আৰু এইবাৰ মেম্বাৰ ভোটত চাব, কিছুমানে 10-20 লাখ টাকা খৰচা কৰিছে, কিছুমানে 2 লাখ টাকা 50,000 টাকা খৰচা কৰি মেম্বাৰ হৈছে। ৰাইজে কৈছে ভাল মানুহ। গতিকে বিদায় মাগিম আপোনাৰ পৰা। গতিকে বহু সময় কথা পাতিলো, ভাল লাগিলে, গতিকে শুভেচ্ছা থাকিল। আপুনি বিধায়ক হওক বা দলে টিকেট দিয়ক, আপোনাক ৰাইজৰ সেৱা কৰক। গতিকে এয়া আছিল বিতৰ্তিৰ আছামৰ এক্সক্লুচিভ সাক্ষাৎকাৰৰ ডক্টৰ মহৰ আলী, সমৱতী ডক্টৰ। গতিকে ডক্টৰ মহৰ আলী ওচৰত আহিছিলো আৰু তেওঁৰ ঘৰত আহিছিলো, আৰু তেওঁ আচলতে এজন সহজ সৰল ব্যক্তি, আচলতে উদাৰ মনৰ ব্যক্তি, আচলতে দুখীয়াক সহায় কৰা ব্যক্তি। গতিকে আশাবাদী তেওঁ আচলতে এই সমষ্টিৰ এজন বিধায়ক হ'ব। গতিকে 17 নং চিজেনগ্ৰাম সমষ্টিৰ এজন জনপ্ৰতিনিধি হিচাপে তেওঁৰ মন মেলিছে ৰাইজৰ সেৱা কৰাৰ কাৰণে। গতিকে ৰাইজে বিবেচনা কৰিব, ৰাইজে ভোট কাক দিব, ৰাইজে বিধায়ক বনাব ৰাইজে। গতিকে দলৰ উদ্যোজক কৰ্তৃপক্ষ যদি তেওঁক দলে টিকেট দিয়ে তেনেহলে তেওঁ প্ৰতিনিধি হ'ব 100% বুলি কৈছে, আৰু তেওঁৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি কৈছে। গতিকে মহৰ আলী, আপোনাক ধন্যবাদ জনাইছো। গতিকে আপুনি অনাগত দিনত বিধায়ক হিচাপে নিৰ্বাচিত হৈ যাব। গতিকে আপোনালোকে চাই আছে বিতন্তি ফৰ আছাম, মই ইমদাদুল হক।